কলিজা টুকৰা ইমান দূৰত নিকেনে কিয় মাৰি পেলালা? চৰকাৰক কি কম, চৰকাৰ আমাৰ বিফল হয়, চৰকাৰ কোনো কামৰ নহয়। জুবিন দা আমাৰ ৰজা হয়, এও ৰজা নহয়, এনেই ফল এনেই আমাৰ ঠগি খাইছে, আমাক চকুত পট্টি বান্ধি কিনে ঠগি খাইছে। নাই 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 নাই, এই চৰকাৰে ভাল নহয়। মই কৈ আছো, এয়া নিউজ লাইভত দেখা পাই মোকো ধৰিব আহি কিনে এনেকা কথা। সোণোৱাল তথাপি ভাল আছিল অলপমান, কিন্তু এয়াও একেবাৰে নষ্ট কৰি পেলাইছে দেশখন। আমাৰ মুখ্যমন্ত্ৰী আমাক মাৰি পেলাম, আমি মৰিম। গুৱাহাটীৰ পৰা আহিছো, গুৱাহাটীৰ নাৰেংগীৰ পৰা আহিছো। আমিও ন্যায় বিচাৰিছো। আমি জুবিন দা আমাৰ কলিজাৰ টুকুৰা হয়। আমাক জুবিন দাই আমাক বহুত সহায় কৰিছে। ৰাস্তাৰ পৰা আমাক উঠাই নি কিনে ভাত পানী খুৱাই কিনে পঠিয়াই দিছে, ভাল কাপোৰ দিছে। এই জুবিন দাৰ কাৰণে আমি কি ক'ম? আমি জুবিন দা আমাৰ প্ৰাণ হয়, আমাৰ ঈশ্বৰ হয়, আমাৰ ভগৱান হয় জুবিন দা। জুবিন দাৰ কাৰণে জুবিন দাৰ ন্যায় লাগিবই আমাৰ। জুবিন দাক যেনেকা আমাৰ কলিজাৰ যেনেকা কাঢ়ি লৈছে, এনেকা তাক মাৰি পেলাব লাগে, দেশ শান্তি কৰিব লাগে, আমি তেহে জীয়াই থাকিব পাৰিম। আমি এই কামনা কৰিছোঁ। মোক লৈ গৈছে জুবিন দাই, মই কি ক'ম? মোক ঘিণ কৰা নাই। মই গাড়ীত উঠাই লৈ যায়, প্ৰগ্ৰামৰ পৰা আহে, ক'বাৰ পৰা আহে, আহি পইচা গন্তি নকৰে, এনেই হাতত ধৰাই দি কিনে গুচি যায়, যা মাইক লৈ কিনে খাবি, এনেকা বুলি কৈছে আমাক জুবিন দাই। কিন্তু আমি তেতিয়া চিনি নাপাইছিলোঁ, আমাৰ ঈশ্বৰক আমি তেতিয়া চিনি নাপাইছিলোঁ। এতিয়াহে আমি গম পালোঁ যে আমাৰ এই ঈশ্বৰ আছিল, আমাৰ ভগৱান আছিল, আমাৰ প্ৰাণ আছিল। আমি এতিয়া কি ক'ম? মুখৰ বাক্য নাইকিয়া হ'ল। আমি ৰাইজৰ আগত কি ক'ম? আমাৰ ন্যায় লাগিব। আমাক এই কলিজাৰ টুকুৰা ইমান দূৰত নিকেনে কিয় মাৰি পেলালা? এইটোৰ আমাৰ ন্যায় লাগিব, এই বুলি আমি আস্থা ৰাখিছোঁ। কৃষ্ণ। চৰকাৰক কি ক'ম? চৰকাৰ আমাৰ বিফল হয়, চৰকাৰ কোনো কামৰ নহয়, চৰকাৰ বিফল হয়, চৰকাৰ বিফল হয়। ইমান দিন লাগে এটা মূলা চুৰ কৰে, তাক ইনকাউণ্টাৰ কৰিব পাৰে, আৰু এওঁক ইনকাউণ্টাৰ কৰিব নোৱাৰে বুলি কেনেকা? আমি কিবা এটা বাতৰিত কিবা এটা লিখিব, আমি ফেচবুকত কিবা লিখিব গ'লে আমাক বোলে দণ্ড হ'ব, আমাক বোলে মাৰিব পিটিব। কিমান ল'ৰাক মাৰিছে পিটিছে, এইগিলা কি অন্যায় কাম কৰি আছে এওঁ? এইগিলা কি আমাৰ ৰজা নেকি? আমাৰ ৰজা হ'ল এই আমাৰ জুবিন দা আমাৰ ৰজা হয়, এও ৰজা নহয়, এনেই ফলছ, এনেই আমাৰ ঠগি খাইছে, আমাক চকুত পট্টি বান্ধি কিনে ঠগি খাইছে, মাটি দিম ভেটি দিম, এই বহুত কথা কৈছে আমাক। আমি এইগিলা আমি ইয়াত ভাল নাপাওঁ, আমি ইয়াত দেখিব ইচ্ছা নাযায়। ইয়াক মাৰি পেলালেও আমি ভাল পালোঁ।